ঐতিহাসিক ধুদৰআলি নামতি চাৰিআলিৰ পৰা আমগুৰি সংযোগী পথৰ জৰাজীৰ্ণ অৱস্থা তথা তাৎক্ষণিকভাৱে মেৰামতি কৰাৰ দাবীত এই পথ অৱৰোধ কাৰ্যসূচী। নামতি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী। উল্লেখযোগ্য যে বিগত বছৰ ধৰি জৰাজীৰ্ণ হৈ পৰি আছে ঐতিহাসিক ধুদৰআলি। প্ৰাৰম্ভিক পৰ্যায়ত পথছোৱা নিৰ্মাণৰ বাবে অসম মালাৰ অধীনত এজন ঠিকাদাৰে নিবিদা লাভ কৰিছিল। ঠিকাদাৰে পথছোৱা নিৰ্মাণৰ বাবে পুৰণি পথছোৱা খান্দি পেলাইছিল আৰু পৰৱৰ্তী সময়ত আধাতে কাম সামৰিছিল, যাৰ বাবে পথছোৱা দি যাতায়াত কৰা যাত্ৰীৰ লগতে স্থানীয় লোকে জীয়াতু ভুগিবলগীয়া হৈছে। শেহতীয়াকৈ চৰকাৰে পুনৰ পথছোৱা মেৰামতিৰ বাবে এটা পুঁজি আবণ্টন কৰা হৈছিল যদিও আজিলৈকে কাম আৰম্ভ নকৰাৰ বাবে ৰাইজ ক্ষোভিত হৈ পৰিছে। যাৰ পৰিপ্ৰেক্ষিতত আজি সদৌ অসম ছাত্ৰ সন্থাই স্থানীয় ৰাইজৰ সহযোগত ঐতিহাসিক ধুদৰআলি অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। পথ অৱৰোধ কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। নামতি আঞ্চলিক ছাত্ৰ সন্থা আৰু হলগুৰি আঞ্চলিক ছাত্ৰ সন্থা আৰু আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাই আজি ধুদৰআলি নামতি চাৰিআলিৰ পৰা চামগুৰি সংযোগী যি পথৰ যি জৰাজীৰ্ণ অৱস্থা তাৰ চিন্তাত আজি আমি এই পথ অৱৰোধ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ আৰু আমি অত্যন্ত লজ্জিত আৰু আমি চিন্তিত আৰু লগতে আমি শংকিত। আমি এইদৰে লজ্জিত কিয়নো আজি এই ধুদৰআলিৰ মাজমজিয়াত আমাৰ পথাৰ সদৃশ পৰিৱেশ আজি এই পথৰ মাজত আমাৰ সৃষ্টি হৈছে আৰু অনুভৱ হৈছে। আৰু দ্বিতীয়তে আমি অত্যন্ত চিন্তিত, এইভাৱে চিন্তিত কিয়নো ইয়াত মন্ত্ৰী আৰু বিধায়কৰ আগমনেহে বিভাগীয় কৰ্তৃপক্ষ আৰু অসম চৰকাৰক এই ধুদৰআলিটোৰ উন্নয়নৰ কথা মনত পেলায়। আৰু তৃতীয়তে আমি শংকিত, আমি এইভাৱে শংকিত কিয়নো বিভাগীয় কৰ্তৃপক্ষ, অসম চৰকাৰৰ বিশেষ বিষয়ববীয়া আৰু লগতে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ মাজত যি বুজাবুজি, এই বুজাবুজিয়ে ধুদৰআলিৰ যিটো অৱস্থাটো এটা ক্ষতিকাৰলৈ পৰিৱৰ্তন কৰিছে। সেয়েহে আজি এই ছাত্ৰ সন্থা মঞ্চৰ পৰা তেওঁলোকক আমি আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকৰ মাজত হোৱা এইখিনি এনেধৰণৰ বুজাবুজিয়ে বছৰ দিন ধৰি ধুদৰআলি ৰাইজক তেওঁলোকে জীয়াতু ভুগাই আহিছে। আমি অত্যন্ত দুৰ্ভাগ্যজনকভাৱে কওঁ, যেতিয়া এই ধুদৰআলিটো আজি বাৰিষা বতৰ সৃষ্টি হয় তেতিয়া এইটো পথ হৈ নাথাকে, নদীলৈ পৰিৱৰ্তন হয়। ইয়াত স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি ইয়াত চিকিৎসালয়ৰ কাৰণে যিখিনি প্ৰকৃততে মানুহ যায় সেই মানুহখিনিয়ে যথেষ্ট জীয়াতু ভুগিব লগা হয়। আৰু যেতিয়া ৰ'দ দিয়ে ইয়াত মৰুভূমি সদৃশ ধূলিময় পৰিৱেশ সৃষ্টি হয়, যাৰ কাৰণে মানুহৰ দুৱাৰ দিনতে বন্ধ কৰি থাকিব লগা এটা অৱস্থা সৃষ্টি হৈছে। তাৰ পৰৱৰ্তী পৰ্যায়তো কিন্তু বিভাগীয় কৰ্তৃপক্ষ, অসম চৰকাৰ তথা ঠিকাদাৰ গোষ্ঠীয়ে কিন্তু এই ৰাইজৰ জনসাধাৰণৰ মনোবেথা কোনোদিন উপলব্ধি কৰিবলৈ চেষ্টা কৰা নাই। সেয়েহে সেই মনোবেথাৰ লগত আমি ছাত্ৰ সন্থা সদায় আছো। আমি সাধাৰণ জনসাধাৰণ হিচাপে ধুদৰআলিতে বছৰ দিন ধৰি ভোগ কৰি থকা যি অন্যায়, সেই অন্যায় কিন্তু বিচাৰ আমাক লাগিব। আৰু আপোনালোকক জনাওঁ যে ইতিমধ্যে আমি বিশেষ সূত্ৰত পমখেদি আমি ধৰিব পাৰিছোঁ যে ইয়ালৈ ইতিমধ্যে ৰিপেয়াৰিঙৰ কাৰণে, পুনৰ নিৰ্মাণৰ কাৰণে 80 লাখ টকা ধাৰ্য হৈছে। কিন্তু আমাৰ প্ৰশ্ন আছে, সেই 80 লাখ টকা প্ৰকৃততে ধন ক'ত সৰকি হ'ল আৰু সেই 80 লাখ টকা ধনৰ আজি এই পৰ্যায়ত কি হ'ল, এই সম্পৰ্কত আমি তেওঁলোকৰ পৰা আমি আচলতে তথ্য বিচাৰিম আৰু আমি জানিব বিচাৰিম যে তেওঁলোকৰ ফালৰ পৰা ধুদৰআলিটো নিৰ্মাণৰ কাৰণে কেনেধৰণৰ কিছুমান পদক্ষেপ লৈছে। ধন্যবাদ। বেলেগীৰ পৰা ৱাহিদ আলীৰ ৰিপৰ্ট, মাই নিউজ এনি।